আজি এই উন্মোচনী অনুষ্ঠানৰ আপুনি সন্মানীয় উন্মোচক হিচাপে আজি গ্ৰন্থ এখন উন্মোচন কৰিছে গতিকে উন্মোচক হিচাপে গ্ৰন্থ অধ্যয়ন সম্পৰ্কে হওক বা আজি এই অনুষ্ঠানটো সম্পৰ্কে আপোনাৰ অনুভৱ আমাৰ দৰ্শকসকলক জনাব গ্ৰন্থ হৈছে জ্ঞান আনন্দ আৰু মানৱীয় অভিজ্ঞতাৰ এক অপূৰ্ব সংমিশ্ৰণ গ্ৰন্থ হৈছে আমাৰ সকলোতকৈ শ্ৰেষ্ঠতম বন্ধু আৰু আমাৰ নিৰ্ভৰযোগ্য পথ প্ৰদৰ্শক প্ৰিয় দৰ্শক মই বৰ্তমান উপস্থিত আছোঁ এটি উন্মোচনী অনুষ্ঠানত আজি তিতাবৰৰ এগৰাকী বিশিষ্ট লেখিকা নুৰজাহান শইকীয়াৰ দুখন গ্ৰন্থ উন্মোচন হ'ব তিতাবৰ মহিলা মজলিছৰ ভৱনত মই বৰ্তমান এয়া ভৱনৰ সন্মুখত থিয় হৈ আছোঁ উন্মোচনী অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ গতিকে বলকচোন আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আজি ইংৰাজী 14 ফেব্ৰুৱাৰী 2026 তাৰিখ শনিবাৰে তিতাবৰ মহিলা মজলিছ ভৱনত তিতাবৰৰ বিশিষ্ট লেখিকা নুৰজাহান শইকীয়াৰ দ্বাৰা লিখিত ইমানৰ জ্যোতি আৰু নীৰৱ কোলাহল নামৰ দুখন গ্ৰন্থৰ শুভ উন্মোচন হৈ যায় বিশিষ্ট লেখক এম ৰিজু আহমেদে আঁতধৰা উন্মোচনী সভাখন সফলতাৰে সঞ্চালন কৰে বিশিষ্ট শিশু সাহিত্যিক শিক্ষাবিদ তথা বৰ্তমান তিতাবৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ বন্দিতা গোস্বামীয়ে অনুষ্ঠানত তিতাবৰ মহিলা মজলিছৰ সদস্যসকলে জিকিৰ পৰিৱেশন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে নুৰজাহান শইকীয়াৰ দ্বাৰা লিখিত ইমানৰ জ্যোতি নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ইউছুফ আলীয়ে নীৰৱ কোলাহল নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ অৰুণ চন্দ্ৰ বৰুৱাই ইমামৰ জ্যোতি নামৰ কিতাপখনৰ উন্মোচনী বা তাৰ কণ্টেক্ট পিছত লিখিদাৰী চাই প্ৰবন্ধী সূচীপত্ৰখিনি চাই দেখিলোঁ মই মনতে এটা কথা অনুভৱ কৰিলোঁ যে মোৰ কাৰণে বৰ উপকাৰ হৈছে সকলোৰে কাৰণে উপকাৰ হৈছে মোৰ সন্দেহ নাই কিন্তু মই ভাল পাম যে ইয়াত মই বিচাৰি ফুৰা কথাকেইখনৰ সূচীপত্ৰৰ বিষয় পাইছোঁ বহুত কথা পাইছোঁ আৰু এই কথাখিনিয়ে যথেষ্ট উপকাৰ কৰিব বুলি প্ৰত্যেকজনকে মই অনুভৱ কৰি এইখন কিতাপৰ লেখিকা হিচাপে বাইদেউ নুৰজাহান শইকীয়া মহোদয়ক আন্তৰিক ধন্যবাদ সভাত শিশু শিল্পী দিয়া হাজৰিকাই জুবিন গাৰ্গৰ এটি গীত সুন্দৰভাৱে পৰিৱেশন কৰে অনুষ্ঠানত তিতাবৰৰ জনপ্ৰিয় কবি অংকুৰজ্যোতি বুঢ়াগোহাঁইক সম্বৰ্ধনা জনাই লেখিকা নুৰজাহান শইকীয়াই একে অনুষ্ঠানতে গজল পৰিৱেশন কৰে শিল্পী ৰাফিয়া আহমেদ আৰু অন্য এগৰাকী শিল্পীয়ে পাপতে হৈ মগ আৰব জননী লঞ্চিত হৈ দেখি অধমৰ খেলা
মোবাইল বা ইণ্টাৰনেট নাছিল। সভাত বৰহুলা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ফৰিদা ৰহমানে গ্ৰন্থ অধ্যয়নৰ বিষয়ে সুন্দৰ বক্তব্য আগবঢ়োৱাৰ লগতে ভালেকেইজন ব্যক্তিয়ে নিজা নিজা বক্তব্য আগবঢ়ায়। গুৱাহাটীত গ'ল, গুৱাহাটীত যোৰহাটত বা শিৱসাগৰ বা ডিব্ৰুগড়ত গ্ৰন্থমেলাবোৰ হৈ গ'ল। এই গ্ৰন্থমেলাবিলাকত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে নগণ্য, সমাগম একেবাৰে কম। তাৰ পৰা অনুমান কৰিব পৰা হৈছে যে আচলতে কিতাপ পঢ়াৰ মানুহ এতিয়া নাই। কিন্তু এই কথাটো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কোনোবা সৰু ল'ৰা ছোৱালী নাই, কিন্তু মই কওঁ যে আমি এটা পৰিৱেশ গঢ়ি তুলিব লাগিব যে সেইটো পৰিৱেশত কেনেকৈ আমি এই নৱপ্ৰজন্মক আমি কিতাপ পঢ়া এটা পৰিৱেশ দি তেওঁলোকক একেবাৰে মনত সুমুৱাই দিব পাৰোঁ যে কিতাপ পঢ়িলে আমাৰ কি হয়, কিতাপ কিয় পঢ়িব লাগে। সভাত লেখিকা নুৰজাহান শইকীয়াই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি নিজৰ মনৰ ভাৱ সুন্দৰভাৱে প্ৰকাশ কৰে। সভাত কিতাপৰ বিশিষ্ট লেখক নন্দেশ্বৰ শইকীয়া, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আনোৱাৰ হুছেইন, উন্মিলিতা নাৰী সংঘৰ সভানেত্ৰী প্ৰগতি শইকীয়া, বিশিষ্ট লেখিকা ৰুণিমা দত্ত বুঢ়াগোহাঁই, কিতাপৰ লেখিকা সন্থাৰ প্ৰাক্তন সভানেত্ৰী অনুপমা চেতিয়া, ছুপাৰিণ্টেণ্ডেণ্ট শ্বেখ মহম্মদুল্লাহ, ডাক্তৰ জাহানদাৰ শইকীয়া, কবি নৱাব মুস্তাফাকে আদি কৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মহিলাসকলে অতি কষ্ট কৰি সজালো পঢ়ালোঁ, গতিকে আমাৰ ভাল লগা মানুহখিনিক এদিন ইয়াত বহুৱাই একাপ চাহ খোৱাৰ মোৰ হেঁপাহ আছিল। আজি মই ব্যক্তিগতভাৱে অনুষ্ঠানটি আয়োজন কৰি মই গোটেই মোৰ ভাল লগা মানুহখিনিক, মোৰ ভাল পোৱা মানুহখিনিক যে আমি যিবোৰ গোট খাব পাৰিলোঁ, তাকে মই নিজকে বহুত কৃতজ্ঞ মানিছোঁ। বহুত ভাল লাগিছে। আজি চব আমি উপস্থিত হ'ল। মই নিজৰ ঘৰখন, নিজৰ ঘৰত আজি মই চবকে গোটাব পাৰিছোঁ। আজি চব মোৰ বাই ভনী নিচিনা লাগিছে। মোৰ যে আজি এখন বিয়া ঘৰ এনেকুৱা লাগিছে। বহুত বহুত আবেগিক হৈ পৰিছোঁ, বহুত ভাল লাগিছে আজি মই। আৰু এইদৰে যাতে আমাৰ এই যিটো আমাৰ সম্পৰ্ক, এই সম্পৰ্কটো যাতে আগলৈকে অটুট থাকে। আমি উন্মিতাই কিবা পাতিলোঁ আমি সহযোগ কৰিম, লেখিকাই কিবা পাতিলোঁ আমি সহযোগ কৰিম। আমি আমাৰ যি অনুষ্ঠানে নহওক লাগে আমি সকলোৰে লাগে একে বাই ভনী একেটা আনাজৰি থাকি আমি অনুষ্ঠানকেইটা আয়োজন কৰিম বুলি আমি সংকল্প লৈছোঁ। আৰু আজি যে অনুষ্ঠানটি সকলোৱে আহি উপস্থিত হ'লি মই বহুত আনন্দ উপভোগ কৰিছোঁ। আৰু মই সকলোকে কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ আজি লেখিকা মই একে ঠাইটো মই ইমানতে সামৰি মাৰিছোঁ। প্ৰিয় দৰ্শক, আজি এই সভাৰ সন্মানীয় সঞ্চালিকা ডক্টৰ বন্দিতা গোস্বামী বাইদেউক ইয়াৰ কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি এগৰাকী শিক্ষাবিদ তথা বিশিষ্ট সমাজসেৱিকা, লেখিকা তথা সমাজ সচেতন নাৰী। গতিকে বৰ্তমান আমাৰ গ্ৰন্থ অধ্যয়নৰ এটা দুৰ্যোগ চলি আছে বুলি আমি ইতিমধ্যে জানিছোঁ। মানুহে বিশেষকৈ নৱপ্ৰজন্মই গ্ৰন্থ অধ্যয়ন কৰিবলৈ এৰিছে। আমি যাতে পুনৰ তেওঁলোকক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, তেনেকুৱা দুটামান টিপছ আপুনি আমাৰ দৰ্শকসকলে আগবঢ়াওকচোন। এইটো অপ্ৰিয় হ'লেও সত্য যে গ্ৰন্থ অধ্যয়নৰ প্ৰতি বিশেষকৈ নৱপ্ৰজন্মই ক্ৰমান্বয়ে অনীহা প্ৰকাশ কৰিছে। আৰু সেইটো ৰোধ কৰিবলৈ হ'লেও আমি বহু পৰিমাণে অভিভাৱকসকলো সচেতন হ'ব লাগিব। যিহেতু ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মক বৰ্তমানৰ মোবাইল অথবা
এই বৈদ্যুতিন যিবিলাক মাধ্যম সেইবিলাকে গ্ৰাস কৰি পেলাইছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। গতিকে অধ্যয়নৰ প্ৰতি তেওঁলোকৰ ৰুচি যেন কমি আহিছে, এনেকুৱা হৈছে যিটো কেতিয়াও শুভকাৰক হ'ব নোৱাৰে, শুভংকৰ হ'ব নোৱাৰে। গতিকে সকলোকে পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে যে নৱপ্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে মই প্ৰথমতে ক'ম অভিভাৱকসকলৰ দায়িত্ব, শিক্ষানুষ্ঠানসমূহৰ দায়িত্ব আৰু আমাৰ সমাজ সচেতনতা দিটো। কাৰণ কিতাপ বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। জুবিন গাৰ্গে কোৱাৰ দৰে গামোচাই এটা জাতিক জীয়াই নাৰাখে, অকল গামোচাৰে জাতি জীয়াই নাথাকে, কিতাপ অধ্যয়ন কৰিব লাগিব। আৰু মই এনেই জুবিন গাৰ্গৰ প্ৰসংগটো এইকাৰণেই কৈছোঁ যে আজি সভাখনত অকণমানিজনীয়ে জুবিন গাৰ্গৰ গীত এটি পৰিৱেশন কৰিছে, এটা শব্দও ভুল নোহোৱাকৈ, সেইটো অভিভাৱকৰ কৃতকাৰ্যতা বুলিও ভাবোঁ। আৰু আমি সেই ধৰণে সচেতন হ'লে আমাৰ ভাষাটো, আমাৰ যিখিনি আমাৰ বৰ্তমান আমি এটা শংকাত ভুগিছোঁ, সেই শংকাৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে তুমি যিটো প্ৰশ্ন কৰিছা, প্ৰশ্নটো আছিলে যে ক্ৰমান্বয়ে গ্ৰন্থ অধ্যয়নৰ প্ৰতি হাবিয়াসটো কমি গৈছে। সেইটো এটা অপ্ৰিয় হ'লেও সত্য কথা, কিন্তু সেইটো আমি ৰোধ কৰিব লাগিব। কাৰণ ভাষাটো জীয়াই থাকিব লাগিব, অসমীয়া মানুহখিনি জীয়াই থাকিব লাগিব। অসমীয়া ভাষা নাথাকিলে অসমীয়া মানুহখিনি কেনেকৈ জীয়াই থাকিব? গতিকে ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ কাৰণে আমি অধিক তৎপৰ হ'ব লাগিব। আৰু সেই তৎপৰতা মূলতঃ অভিভাৱকসকলেও গ্ৰহণ কৰিব লাগিব। ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে অসমীয়া ক'ব নাজানিব, অসমীয়া পঢ়িব নাজানিব, সেইটো হ'ব নালাগে। বা অসমীয়া গীত মাত পাহৰি যাব। আৰু যিটো আমি শিপা বুলি কওঁ, শিপাক পাহৰি গ'লে কেতিয়াও গছডাল হালি পৰাই স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত মই প্ৰধানতঃ অভিভাৱকসকলৰ দায়িত্বই বেছি বুলি ভাবোঁ। অভিভাৱক বা আমাৰ উঠি অহা সমাজখনৰ যিখিনি নিষ্ঠাবান কৰ্মী, সেই সকলো সচেতন হ'ব লাগিব। মুঠতে এই ক্ষেত্ৰত সচেতনতাই অতি প্ৰয়োজনীয় বস্তু বুলি ভাবোঁ। হয়, বহুত ভাল কথা ক'লে, আপোনাক বহুত বহুত ধন্যবাদ। আজি এই উন্মোচনী অনুষ্ঠানৰ আপুনি সন্মানীয় উন্মোচক হিচাপে আজি গ্ৰন্থ এখন উন্মোচন কৰিছে। গতিকে উন্মোচক হিচাপে গ্ৰন্থ অধ্যয়ন সম্পৰ্কে হওক বা আজি এই অনুষ্ঠানটোৰ সম্পৰ্কে আপোনাৰ অনুভৱ আমাৰ দৰ্শকসকলক জনাব অকণমান। মই আজি অত্যন্ত গৰ্বিত আৰু আনন্দিত যে তিতাবৰ এই মহিলা মছজিদৰ কাৰ্যালয়ত তিতাবৰীয়া প্ৰায় সকল সংগঠনৰ কৰ্মকৰ্তা সদস্যা গোট খাই নুৰজাহান শইকীয়া ডাঙৰীয়ানীৰ দুখনকৈ কিতাপ উন্মোচন হ'ল। আৰু তাৰে এখন কিতাপৰ উন্মোচক আমাকো দিয়া হৈছিল। তাৰ কাৰণে অধিক সুখী আৰু আনন্দিত। তেখেতে বহুদিনৰ সাধনাৰ ফলস্বৰূপে দুখনকৈ কিতাপ, ভিন্ন ধৰ্মী দুখন কিতাপ, এখন আলোচনা আৰু এখন গল্প। গল্প প্ৰতিখনৰ যিকেইটা গল্প ইতিমধ্যে মই চকু ফুৰাইছিলোঁ, তাত সমাজ চিত্ৰণটো অতি সুন্দৰকৈ প্ৰকাশ পাইছে। সমাজৰ বিভিন্ন দিশ, সকলো দিশ সামৰি তেখেতে ঘৰুৱা, সামাজিক, শৈক্ষিক, আধ্যাত্মিক আটাইবিলাক দিশ সামৰি এটা সুন্দৰ দলিল, সমাজৰ দলিল বুলি কৈছোঁ মই, দলিল হিচাপে এইখন ৰচনা কৰিছে গল্প পুথিখন। আৰু চুটি গল্পৰ যিখিনি প্ৰকৃততে গুণাগুণ, আকস্মিকতা, চিত্ৰধৰ্মিতা, প্ৰাঞ্জল ভাষা প্ৰয়োগ ইত্যাদি, নাটকীয় উৎকণ্ঠা আৰু বিষয়বস্তুৰ বাস্তৱতা, এই গোটেই কথাখিনিয়ে কিতাপখন অধিক আকৰ্ষণীয় কৰি তুলিছে। মই বহুত ধন্যবাদ দিছোঁ নুৰজাহান শইকীয়া মহোদয়াক। আমি আশা ৰাখিছোঁ তেখেতৰ পৰা পঢ়ুৱৈ সমাজে, তিতাবৰীয়া ৰাইজে নহয়, সমগ্ৰ জাতিটোৱে অধিক এনেকুৱা সৃষ্টিমূলক লিখনি ভৱিষ্যতে পাব। সমগ্ৰ পঢ়ুৱৈক গ্ৰন্থ অধ্যয়নৰ অন্যান্য গ্ৰন্থৰ লগতে এই দুখন গ্ৰন্থও আদৰি লৈ পেলাই জ্ঞান অৰ্জন কৰিব আৰু লেখিকাগৰাকীক উৎসাহিত কৰিব। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। বহুত বহুত ধন্যবাদ ছাৰ। আজি উন্মোচিত হোৱা গ্ৰন্থ দুখনৰ আপুনি এগৰাকী লেখিকা, গতিকে লেখিকা হিচাপে আপোনাৰ অনুভৱ আমাৰ দৰ্শকসকলক অকণমান জনাব। লেখিকা মানে কিতাপকেইখন যদি পঢ়ুৱৈ ৰাইজে আদৰি লয়, মই তাতে আনন্দিত হ'ম। আৰু বহুত দিনৰ মানে এইবিলাক পেপাৰে পত্ৰে আলোচনীয়ে অনুভৱে সকলোতে লিখা এইবিলাক সংগীত কৰি পেলাই মই দুখন কিতাপ মানে এতিয়া হেৰি কৰি উলিয়াইছোঁ, সম্পূৰ্ণ কৰি উলিয়াইছোঁ। আৰু আজি যদি এই কিতাপ দুখন যদি পঢ়ুৱৈ ৰাইজে আদৰি লয়, তেতিয়া মোৰ মানে কষ্ট সাৰ্থক হোৱা বুলি মই ভাবিম। ধন্যবাদ।